ফাইনেলি বন্ধুসকল আজি দিনটোতে লাখ লাখ মহিলাসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল যোনটো কি মহিলা উদ্যমিতা আঁচনি যোনটো কি আপোনালোকৰ 10,000 টকা, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে বেংক একাউণ্টত আপোনালোকে লাভ কৰিব। তো বন্ধুসকল কোনটো তাৰিখত লাভ কৰিব, কোনটো মাহত লাভ কৰিব, তো তাৰ ওপৰত আমাৰ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা জৰুৰী ঘোষণা কৰিছে, বৃহৎ ঘোষণা কৰিছে যে মহিলাসকলে কোনটো তাৰিখত এই টকাটো লাভ কৰিব আৰু কোনসকল মহিলাই প্ৰথম আপোনালোকে এই টকাটো লাভ কৰিব। তো বন্ধুসকল তাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এটা বৃহৎ ঘোষণা কৰিছে যে মহিলাসকলে কোনটো তাৰিখত আপোনালোকে একাউণ্টত টকাটো সোমাব। তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি ভিডিঅ' ক্লিপ, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো বন্ধুসকল আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে গোটৰ মহিলাসকলৰ 10,000 টকা আপোনালোকে কোনটো মাহৰ কোনটো তাৰিখে লাভ কৰিব। বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। ইলেকশ্যনৰ সময়ত মই আই মাতৃসকলক কৈছিলোঁ যে অসমৰ যিবিলাক আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্টত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। 10,000 টকাৰ লগত ভৱিষ্যতে তেওঁলোকে যাতে বেংকৰ পৰা লোন পায় তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম। আজি আমি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু খুব সোনকালে তাৰ 10,000 টকা আই মাতৃসকলে লাভ কৰিব। আমাৰ আঁচনিখন হ'ল এই বছৰ আমি 10,000 দিম, অহা বছৰ আমি আৰু 15 দিম, 10-15 25 যোৱাৰ পিছত বেংকৰ পৰা আমি 25,000 টকা বেংকৰ পৰাও লোন লৈ আই মাতৃসকলক দিয়াৰ ব্যৱস্থা কৰিম। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে যোৱাকালি যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ ওপৰত নতুনকৈ ঘোষণা কৰিছে যে আপোনালোকৰ যোনটো নেকি টকাটো অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত ক্ৰেডিট কৰা হ'ব, অৰ্থাৎ আপোনালোকে অতি সোনকালে আপোনালোকে বেংক একাউণ্টত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই গোটেই ভিডিঅ' ক্লিপটো দেখুৱাব নোৱাৰিম। যদি বন্ধুসকল মই গোটেই ভিডিঅ' ক্লিপটো দেখুৱাওঁ মোৰ চেনেলটোত প্ৰব্লেম আহিব পাৰে। তো বন্ধুসকল আৰু ইয়াৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা নতুনকৈ ঘোষণা কৰিছে যে যিসকলে আপোনালোকে এই টকাটো লাভ কৰিব, তো কৈছে যে আপোনাৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে এই টকাটো লাভ কৰিব। তো ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত ক্ৰেডিট কৰা হ'ব। তাৰ আগত এসপ্তাহ আগত আপোনাৰ সেই লিষ্টখন মুকলি কৰা হ'ব, অৰ্থাৎ প্ৰকাশ কৰা হ'ব। তো বন্ধুসকল আপোনালোক মই নেক্সট যোনটো ভিডিঅ' ক্লিপটো দেখুৱাব নোৱাৰিম, কাৰণ মই যদি এই ভিডিঅ' ক্লিপটো দেখুৱাওঁ আপোনালোকক মই কৈ আছোঁ মোৰ চেনেলটোত প্ৰব্লেম আহিব পাৰে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ফেব্ৰুৱাৰীৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। তো বন্ধুসকল আৰু যেতিয়াই ফেব্ৰুৱাৰী আপোনালোকৰ 10 তাৰিখৰ আগত আপোনালোকে সেই লিষ্টখন প্ৰকাশ কৰে, তো প্ৰথমে যদি আপোনালোকে ভিডিঅ'টো লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।